কিষ্কিন্ধারা জন আরে সঙ্গে সনে তার ভাতৃ পুগ্রী বনি পতি আরে সঙ্গে সনে তার ভাতৃ বনি পতি আরে কতু প্রাণে পাইলা গোয়া অভার বিতর আরে রাম হরি ভোলা নিরন্তর আরে রাম হরি ভোলা নিরন্তর ওই হকরি দাদা জন্মলোভী দেববুদ্ধি বান্দরি গর্ভ বান্দর রূপের আমি লোভিলু জনম ব্রহ্মাই প্রতিষ্ঠা করাই কিষ্কিন্ধা রাজ্য সুখে সন্দুখেৰে কথাই শুনিবা কিন্তু কিয় ভাই কিয় সেই দুৰ্দান্ত অসুৰবিলাকে বাৰে বাৰে বিচাৰিছে মোৰ পৰাজয় দাদা ঐ শ্রেষ্ঠ তুমি সুগ্রীব কনিষ্ঠ এই মাথু পরিচয় নহয় যথেষ্ট তোমার গলত শুভে ইন্দ্রদত্ত সেই মণিহার আর মোর গলত সূর্য দত্ত এই বৈদ্যুচ্চ বনিয়ে দিছে পরিচয় ভগবানের অংশ লৈ কপি রূপ ধরি শতরূপ কৰিছো বিজয় হাই হকরি দাদা ক্ষমতাৰ লোভত পৰি সেই শত্ৰুবিলাকে বাৰে বাৰে মোক ৰণলৈ কৰে আহ্বান বহুজন ইতিমধ্যেই হৈছে নিধন আৰু বহুজনে প্ৰাণ লৈ কৰে পলায়ন কি লাভ হয় সিহঁতৰ দাদা লাভ একনো সিহঁতৰ লোভ পাই শকতি যেতিয়া কোনোজনে কৰে পলায়ন আৰু যিজনে নোৱাৰে পলাব প্ৰাণ লোৱা তুমি হয় হকরি দাদা মনত পৰেনে সেই লংকেশ্বৰ ৰাৱণৰ কথা যেতিয়া আহিছিলহি দিগ্বিজয়ৰ হেতু কিদৰে নেজেৰে মেৰিয়াই সাগৰত অৱধি কৰিছিল নিক্ষেপ দাদা নহয় ইটো কথা অবিদিত মোৰ মদগৰ্বী অহংকাৰী সেই লংকেশ্বৰে ভালদৰে বুজি পালে কত শক্তি ধৰে কিষ্কিন্ধা ৰাজনে তথাপিতো ভাই প্ৰশংসাৰ পাত্ৰ সেই
বীৰ লংকেশ্বৰ তাকেই কেৱল সমকক্ষ যোদ্ধা হিচাপে পাইছিলো মই। সঁচা কথা দাদা, প্ৰশংসাৰ পাত্ৰ আছিল সেই দশানন্দ, কিন্তু নোৱাৰিলে দাদা, নোৱাৰিলে কিন্তু পলুৱাব ৰণৰ হেঁপাহ। দাদা এইদৰে বাৰু ওলাবনে কোনোজন আমাৰ সমকক্ষ বীৰ? তথাপিতো ভাই নাচিব লাগিছে এই দুই বাহুৰ সমকক্ষ যোদ্ধা বিচাৰি। এনে লাগিছে মনত পৰ্যহেন এই দুই বাহুৱে ধ্বংস কৰো সমক্ৰমে দিলি। পিতা, এতিয়া বসন্ত ঋতু। প্ৰতি বসন্ত ঋতুতে পাতিছিলো আমি পানস্পৰ্শী আনন্দৰ মেলা। এইবাৰো নহব জানো তাৰ মধু আয়োজন? নিশ্চয় বাছা, এইবাৰো হ'ব তাৰ মধু আয়োজন। কি কোৱা ভাই সুগ্ৰী? নিশ্চয় হ'ব দাদা। তেন্তে হনু আৰু অংগদ বসন্ত ঋতু পালনৰ হেতু কোনো এক সুৰম্য স্থানত আজিয়েই হ'ব লাগিব তাৰ প্ৰাণস্পৰ্শী আনন্দ। তাৰ বাবে কপিৰাজ ভাগক নিচিন্তে মহায়োজনে সমাপন। সুৰম্য স্থানত গৈ সকলোটি ৰৈ আছে কপিৰাজৰ চৰণ সেৱা। হনুমানে বহুদিন দ্বাৰৰক্ষী হৈ বহুতক কৰিছে বিজয়। এইবাৰ মই দ্বাৰৰক্ষী হৈ কিষ্কিন্ধাৰ ৰাখিম সন্মান। তেন্তে সেই হ'ব বাছা অংগদ। মুখ্য তোৰণত থাকিবি আজি তই দ্বাৰ ৰক্ষী হৈ। আৰু হনুমান, তুমি গোপনে গোপনে দূৰৈত থাকি অংগদক কৰিবা সহায়। আৰু কপিগণ দাদা, আজিলৈ তেন্তে সভা ভংগ কৰা হ'ল।